মই আজি কামৰূপ মেট্ৰৰ যি আমাৰ ড্ৰাইভিং টেষ্ট ইয়াত মই নিজে আহিছোঁ। অহাৰ কাৰণ এইটোৱে, সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হ'লে টেষ্টটো কম্পালচৰি। কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেণ্ডে নহয়। আৰু কেতিয়াবা আমি এনেকুৱাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছোঁ। আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ, নতুন SOPও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবা লাইচেন্স ইছ্যু কৰিব হ'লে ড্ৰাইভিং টেষ্টটো মাষ্ট। ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব।